ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় অধ্যায়টো আলোচনা কৰিম। অধ্যায়টো হৈছে পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোড়। এতিয়া ৰৈখিক সমীকৰণ লিনিয়াৰ ইকুৱেশ্যন মানে আমি কি এনেকুৱা জানো, যদি এটা চলকযুক্ত হয় তেতিয়াহ'লে ax প্লাছ b ইজ ইকুৱেল টু 0। ৰৈখিক সমীকৰণ মানে চলকৰ কি হ'ব লাগিব, ডিগ্ৰী 1 হ'ব লাগিব। ডিগ্ৰী মানে চলক যিমানটা থাকিব চলকৰ সৰ্বোচ্চ ঘাত সূচকটো 1 হ'ব লাগিব। সৰ্বোচ্চ সূচক বা সৰ্বোচ্চ ঘাত 1 হ'ব লাগিব। এইটো হৈছে ৰৈখিক সমীকৰণ এটা চলকযুক্ত। যদি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হয় ax প্লাছ by প্লাছ c ইজ ইকুৱেল টু 0। ইয়াতে a b c এইকেইটা হ'ব বাস্তৱ সংখ্যা আৰু x y এই দুটা হৈছে চলক। লগতে ইয়াতে এটা কণ্ডিশ্যন লাগিব a স্কয়াৰ প্লাছ b স্কয়াৰ নট ইকুৱেল টু 0। x আৰু y ৰ সহগ দুটা স্কয়াৰ কৰি যোগ কৰি দিলে শূন্য হ'ব নালাগিব। এতিয়া কথা হৈছে কি, আমি ৰৈখিক সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ জোড় হিচাপত আলোচনা কৰিব লাগে। দুটা ৰৈখিক সমীকৰণ লাগিব। যদি দুটা ৰৈখিক সমীকৰণ হয় দুটা চলকযুক্ত, এটা ax প্লাছ by প্লাছ c ইজ ইকুৱেল টু 0, এইটো যদি প্ৰথমটো হয়, দ্বিতীয়টো কেনেধৰণে প্ৰকাশ কৰিম, আমি একেধৰণে প্ৰকাশ কৰিম, খালি যিকেইটা বাস্তৱ সংখ্যা সহগক এটা প্ৰথম ইকুৱেশ্যনটোত আমি 1 1 কৰি দি যাম। দ্বিতীয় ইকুৱেশ্যনটোত হ'ব ax প্লাছ by প্লাছ c ইজ ইকুৱেল টু 0। দ্বিতীয়টোত আমি 2 দি গৈছোঁ, গতিকে সমীকৰণকেইটা হ'ল a1x প্লাছ b1y প্লাছ c1 ইজ ইকুৱেল টু 0, a2x প্লাছ b2y প্লাছ c2 ইজ ইকুৱেল টু 0, য'ত a1 b1 c1 a2 b2 c2 এইকেইটা বাস্তৱ আৰু x y হৈছে চলক। ইয়াতে এটা কণ্ডিশ্যন থাকিব, a1 স্কয়াৰ প্লাছ b1 স্কয়াৰ নট ইকুৱেল টু 0 আৰু a2 স্কয়াৰ প্লাছ b2 স্কয়াৰ নট ইকুৱেল টু 0। এতিয়া আমি আগতে পাইছোঁ যে যদি ৰৈখিক সমীকৰণ হয়, ৰৈখিক সমীকৰণ যদি আমি লেখত প্ৰকাশ কৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাম, এটা সৰল ৰেখা পাম। যদি সৰল ৰেখা পাম তেতিয়াহ'লে এই দুটা সমীকৰণৰ পৰা আমি দুটা সৰল ৰেখা পাম। দুয়োটা সৰল ৰেখা ক'ৰবাত কটাকটি কৰিব পাৰে, এনেধৰণে ক'ৰবাত কটাকটি কৰিব পাৰে, এনেধৰণৰ হ'ব পাৰে, কটাকটি নকৰিব পাৰে, মানে সমান্তৰাল হ'ব। আৰু কেতিয়াবা এডাল ৰেখাৰ ওপৰতে দ্বিতীয়ডাল লগ লাগি যাব পাৰে, হুবহু একেটা ৰেখাৰ ওপৰত আন এটা ৰেখা ওপৰে থাকিব পাৰে। যদি এনেকুৱা হয় তেতিয়াহ'লে এটা বিন্দুত ছেদ কৰিছে মানে আমি ইয়াৰ পৰা এটা শূন্য পাম বা এটা মান পাম, চলক এক্সৰ কাৰণে এটা মান পাম, ৱাইৰ কাৰণে এটা মান পাম। এনেকুৱা ক্ষেত্ৰত আমি অদ্বিতীয় সমাধান থকা বুলি কম। ইয়াত যিহেতু কটাকটি কৰা নাই, দুয়োটা ৰেখা সমান্তৰাল হৈছে, এনেকুৱা ক্ষেত্ৰত আমি সমাধান নাপাওঁ আমি ইয়াৰ পৰা, গতিকে সমাধান নাই। আৰু এনেকুৱা ক্ষেত্ৰত দেখিছোঁ অসীম সংখ্যক বিন্দুত দুয়োটা সৰল ৰেখা লগ লাগিছে, গতিকে আমি কি পাম, অসীম সংখ্যক সমাধান। এনেকুৱা ক্ষেত্ৰত আমি অসীম সংখ্যক সমাধান পাম। এতিয়া যদি এই সমীকৰণ দুটাৰ লেখ দুটা এনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে সমীকৰণ দুটাক আমি এনেকুৱা ক্ষেত্ৰত যদি কটাকটি কৰে তেতিয়াহ'লে আমি সংগত বা সুসংগত বুলি কম আৰু স্বতন্ত্ৰ বুলি কম। স্বতন্ত্ৰ সমীকৰণ, সংগত আৰু স্বতন্ত্ৰ। এনেকুৱা যদি হয়, এটাৰ ওপৰত এটা যদি লগ লাগি থাকে, তেতিয়াহ'লে যিহেতু সমাধান পাইছোঁ, সমাধান পালে আমি ইয়াক সংগত বুলি ক'ম। সংগত কিন্তু পৰতন্ত্ৰ, ডিপেণ্ডেণ্ট, পৰতন্ত্ৰ, এটাৰ লগত আন এটা নিৰ্ভৰ কৰি চলিব। আৰু যদি সমাধান নাথাকে এনেকুৱা হ'লে অসংগত বুলি কওঁ। অসংগত মানে কোনো সমাধান নাথাকিলে, সমাধান যদি থাকে এটা হওক বহুত হওক তেতিয়াহ'লে সংগত হ'ব, সমাধান থাকিলে সংগত হ'ব, আৰু যদি সমাধান নাথাকে তেতিয়াহ'লে অসংগত হ'ব। এতিয়া সমীকৰণ দুটা এনেকুৱা ৰূপত থাকিলে, এইটো হৈছে প্ৰামাণিক ৰূপ বা সাধাৰণ ৰূপ, a b c ৰ মান আমাক কিবা দিয়া থাকিব পাৰে। সমীকৰণ দুটা দিয়া থাকিলে আমি ইয়াক সমাধান নকৰাকৈ সংগত হয় নে অসংগত হয় আমি কেনেদৰে গম পাম? এই প্ৰামাণিক ৰূপৰ সমীকৰণৰ কাৰণে আমি এখন তালিকা প্ৰস্তুত কৰি লওঁ। এই তালিকাখনৰ পৰা আমি ভালকৈ গম পাম। প্ৰথমতে এই যিকেইটা সহগ আছে বাস্তৱ সংখ্যা, ইয়াৰ অনুপাত তুলনা কৰিম। অনুপাতৰ তুলনা, ইয়াৰ লেখবোৰ কেনেকুৱা হ'ব চাম। লেখৰ প্ৰকাশ,
এই তালিকাখন আমি প্ৰস্তুত কৰি লওঁ। অনুপাতৰ তুলনা যদি A1 বাই A2 নট ইকুৱেল টু B1 বাই B2 এক্সৰ সহগৰ অনুপাত আৰু ৱাইৰ সহগৰ অনুপাত যদি পৃথক পৃথক হয় তেতিয়াহ'লে লেখ দুডাল হ'ব কটাকটি কৰা সৰল ৰেখা। কটাকটি কৰা ৰেখা। এনে ক্ষেত্ৰত বীজগণিতীয় ব্যাখ্যা মানে ইয়াৰ পৰা সমাধান কিমানটা পাম আমি? অদ্বিতীয় সমাধান পাম। অদ্বিতীয় সমাধান। অদ্বিতীয় মানে মাত্ৰ এটা মানে কেনেকুৱা? এক্সৰ এটা পাম আৰু ৱাইৰ এটা পাম। আৰু সমীকৰণ দুটা এনেকুৱা ক্ষেত্ৰত যদি অদ্বিতীয় সমাধান হয় বা কটাকটি কৰা ৰেখা হয় বা এই তুলনা দুটা যদি সহগ এক্সৰ সহগ আৰু ৱাইৰ সহগৰ অনুপাত বেলেগ বেলেগ হয় তেতিয়াহ'লে সমীকৰণ কেইটা হ'ব সংগত সমীকৰণ। সংগত কিন্তু স্বতন্ত্ৰ সমীকৰণ হ'ব। যদি A1 বাই A2 ইকুৱেল টু B1 বাই B2 আৰু লগতে C1 বাই C2 গোটেইকেইটাত অনুপাত সমান হয় তেতিয়াহ'লে এডাল ৰেখাৰ লগত আন এডাল ৰেখা মিলি যাব, হুবহু মিলি যাব। মিলি যোৱা ৰেখা পাম আমি। এটাৰ ওপৰত আন এটা উঠি থাকিব। এনেকুৱা ক্ষেত্ৰত আমি অসীম সংখ্যক সমাধান পাম। অসীম সংখ্যক সমাধান। আৰু সমীকৰণ দুটা হ'ব সংগত কিন্তু পৰতন্ত্ৰ। এটাৰ লগত এটা নিৰ্ভৰ কৰি থাকিব। পৰতন্ত্ৰ। আৰু যদি A1 বাই A2 ইকুৱেল টু B1 বাই B2 কিন্তু নট ইকুৱেল টু C1 বাই C2 তেন্তে সমান্তৰাল ৰেখা পাম আমি দুটা। সমান্তৰাল ৰেখা। লেখ আঁকিলে লেখ দুডালে কত কটাকটি নকৰিব। এনেকুৱা ক্ষেত্ৰত কোনো সমাধান নাই। সমাধান পোৱা নাযাব। সমাধান নাই। আৰু সমীকৰণ দুটা তেনে ক্ষেত্ৰত অসংগত হ'ব। আমি এতিয়া এক্সাৰসাইজ 3.1 চাওঁ। ফিগাৰে নাম্বাৰ 1ত নাম্বাৰ 10ৰ 10জন ছাত্ৰ ছাত্ৰীয়ে এটা কুইজ প্ৰতিযোগিতাত ভাগ লৈছে। মুঠ ছাত্ৰ ছাত্ৰী আছে তাতে 10জন কুইজ প্ৰতিযোগিতাত। আৰু এই 10জনৰ ভিতৰত ছাত্ৰীৰ সংখ্যা ছাত্ৰতকৈ 4 বেছি বুলি কৈছে। ছাত্ৰীৰ সংখ্যা ছাত্ৰতকৈ 4 বেছি হৈছে। আমি আৰম্ভ কৰিম। ইয়াতে দেখিছোঁ যে ছাত্ৰী আৰু ছাত্ৰৰ সংখ্যাটো যদি আমি পাওঁ তেতিয়াহ'লে তাৰ লগত 4 যোগ কৰি দিলে কি হ'ব? ছাত্ৰীৰ সংখ্যাটো পাম। ইয়াতে বুজি পাইছোঁ আমি ছাত্ৰৰ সংখ্যাটো হৈছে ইণ্ডিপেণ্ডেণ্ট, স্বতন্ত্ৰ। তাৰমানে ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। এইটো চলক হ'ব x। দুটা অজ্ঞাত ৰাশি আছে। এটা হৈছে ছাত্ৰৰ সংখ্যা আৰু এটা হৈছে ছাত্ৰীৰ সংখ্যা। এই অজ্ঞাত ৰাশি দুটাৰ এটা হ'ব x, এটা হ'ব y। x কোনটো হ'ব? যিটো স্বতন্ত্ৰ হ'ব সেইটো x আৰু এইটো পৰতন্ত্ৰ মানে ল'ৰাৰ সংখ্যাৰ লগত ছোৱালীৰ সংখ্যাটো নিৰ্ভৰ কৰি আছে। গতিকে এইটো ল'ম আমি y হিচাপত। ধৰা হ'ল ল'ৰাৰ সংখ্যা x, ছোৱালীৰ সংখ্যা y। তেতিয়াহ'লে কি কৈছে? চৰ্ত মতে একৰ্ডিং টু কুৱেশ্যন ল'ৰা আৰু ছোৱালী যোগ কৰি দিলে মুঠ আছিলে 10জন আৰু ছোৱালীৰ সংখ্যা ল'ৰাৰ সংখ্যাতকৈ 4জন বেছি। এই দুইটা আমি সমীকৰণ পালোঁ। এই দুইটা সমীকৰণৰ বাবে আমি কি কৰিম? দুখন তালিকা প্ৰস্তুত কৰিম। আমাৰ সুবিধাৰ কাৰণে আমি এইটো নাম্বাৰ 1 দি থলোঁ, দ্বিতীয়টোক নাম্বাৰ 2 দিলোঁ। 1 নাম্বাৰত আমি তালিকা এখন প্ৰস্তুত কৰিম। তালিকাখনৰ প্ৰথম শাৰীৰ প্ৰথম ঘৰটো x লিখা, এইটো স্বতন্ত্ৰ। দ্বিতীয় ঘৰটো y। ইয়াতে xৰ মান দিয়া ইচ্ছামতে যিকোনো মান দিব পাৰিবা। ধৰি ল'লো xৰ মান দিলোঁ 0 প্লাছ y, এইটো y থাকিব। 0ৰ কাম নাই। y ইজিকেলটো কিমান পালোঁ? 10। এতিয়া ইচ্ছা কৰিলে আমি y ৰ মান 0 দিব পাৰোঁ। y ৰ মান যদি 0 দিওঁ x প্লাছ 0 x হ'ব। x ইজিকেলটো কিমান হ'ব? 10। x ইজিকেলটো 10, y ইজিকেলটো 0। এইটো প্ৰথমটোৰ পৰা পালোঁ। এই দুটা বিন্দু পালোঁ, এটা 0 10, এটা 10 0। ইয়াতে নাম দি যোৱা, নিজৰ সুবিধা মতে যিকোনো নাম দিব পাৰিবা। আৰু দ্বিতীয়টোৰ কাৰণে এখন তালিকা প্ৰস্তুত কৰা। ইয়াতো প্ৰথমটো হ'ব x, দ্বিতীয়টো হ'ব y।
ইয়াতে y ইকুৱেল টু x প্লাছ 4 x টো ৰাইট সাইডত আছে গতিকে এইটো সহজ হৈ আছে কি x ৰ মান যিকোনো মান দিয়া 0 দিলো 4 হ'ব 0 প্লাছ 4 4 হ'ব বেলেগ দিয়া 2 দিলো 2 প্লাছ 4 6 হ'ল ইয়াতে নাম দি যোৱা p আৰু q এতিয়া কোনটো তালিকা আমি কোনটো সমীকৰণৰ কাৰণে বনাইছো সেইটো জানাৰ কাৰণে হয় ওপৰত আমি সমীকৰণ দুটা লিখিব পাৰো আৰু নহলে ইয়াতে নম্বৰ দি যোৱা প্ৰথমটো এই তালিকাখন বনাইছো প্ৰথম সমীকৰণৰ কাৰণে দ্বিতীয় তালিকাখন বনাইছো দ্বিতীয় সমীকৰণৰ কাৰণে এতিয়া এই তালিকা দুখন আমি লেখত প্ৰকাশ কৰিম গ্ৰাফ আঁকিম ইয়াৰ পৰা itu অনুভূমিক হরাইজন্টালটো হ'ব x অক্ষ ইয়াক নাম দিয়া x ড্যাশ o x ইটো হ'ব y অক্ষ y o y ড্যাশ ড্যাশ মানে ইয়াত ঋণাত্মক ৰাশিটো বুজাইছে ইফালে ধনাত্মক ইফালে ধনাত্মক আমাৰ যেহেতু তালিকাখনত ঋণাত্মক মান নাই গতিকে আমি নিগেটিভৰ ফালে ড্যাশৰ ফালে কম কৰি লৈছো তাৰ ইটোতে এতিয়া সব প্ৰথমটো আছে a মানে 0 10 ইয়াতে o আহা ওর পৰা 0 0 মানে x ৰ মান 0 যেহেতু আমি x ৰ সোঁফালে যাব নালাগে বাওঁফালে যাব নালাগে y ৰ মান আছে 10 10 ধনাত্মক ইয়াতে আহা এইটো নাম দিলো a নেক্সট b 10 0 10 x ৰ মান হৈছে 10 y ৰ মানটো 0 আকৌ ইয়াতে আহা ইয়াৰ পৰা x ৰ 10 আৰু y ৰ মান 0 মানে কত যাব নালাগে b এই দুটা সংযোগ কৰি দিয়া এই ৰেখাডাল হল প্ৰথম যেটো সমীকৰণ আছিল x + y 10 এইটোৰ আমি নাম্বাৰো দিব পাৰো নহলে x + y 10 প্ৰথম সমীকৰণৰ চিত্ৰ এইটো দ্বিতীয়টো আছে p 04 ইয়াতে আহা o 004 0 মানে ইফালে যাব নালাগে x ৰ সোঁফালে বাওঁফালে যাব নালাগে আৰু 4 হৈছে y ৰ মান এইটো হৈছে 04 এইটো নাম আছিল p ইয়াতে p লিখা আৰু কি আছে 26 আকৌ ইয়াৰ পৰা 2 x ৰ মান 2 ইয়াতে আহিলো আৰু 6 26 এইটো হৈছে 26 এইটো হৈছে q এতিয়া p আৰু q সংযোগ কৰা p আৰু q সংযোগ কৰিলো এই যেটো লেখ এই লেখটো হৈছে দ্বিতীয় সমীকৰণৰ y x + 4 এই দ্বিতীয় সমীকৰণৰ লৈ গৈছে p আৰু q সংযোগ কৰি পোৱা লেখডাল এতিয়া এই দুয়োটা লেখে ক'ত সেট কৰিছে চোৱা ঠিক আছে ক'ত সেট কৰিছে ইফালে 1 2 3 x ৰ মানটো হৈছে 3 y ৰ মানটো হৈছে ইয়াৰ লগত যদি মিলাই চাও 1 2 3 4 5 6 7 y ৰ মানটো হৈছে 7 মানে 3 7 যেটো বিন্দু এই বিন্দুটো দুয়োটা লেখে সেট কৰিছে এই বিন্দুটোৰ যেটো স্থানাঙ্ক এই স্থানাঙ্কটো হ'ব এই সমীকৰণ দুটাৰ সমাধান তাৰ মানে x ৰ মান কিমান পাম x ৰ মান পাম 3 y ৰ মান কিমান পাম 7 মানে x কিমান আছিল x আছিল লৰাৰ সংখ্যা 3 আৰু ছোৱালীৰ সংখ্যা 7 লেখৰ পৰা পাও কি পাইছো x = 3 তাৰ মানে লৰাৰ সংখ্যা সমান 3 ছোৱালীৰ সংখ্যা সমান 7 এতিয়া আমি এটা কাম কৰিব পাৰো এই দুটা মান যে পালো আমাৰ মান দুটা শুদ্ধ হৈছে নে হোৱা নাই ইয়াতে চাব পাৰো আমাৰ কি কৈছিল প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী মুঠতে কিমান জন কৈছে 10 জন 3 + 7 10 মিলিছে আৰু কৈছিলে ছোৱালীৰ সংখ্যা লৰাৰ সংখ্যাতকৈ 4 বেছি ইয়াতে 4 প্লাস কৰা 4 বেছি লৰাৰ সংখ্যা 3 ছোৱালী কিমান বেছি আছে 4 বেছি আছে 3 + 4 7 মিলিছে এতিয়া চাও ইয়াৰে 2 নম্বৰ প্ৰশ্নটো কৈছে 5 ডাল পেন্সিল কিমান ডাল 5 ডাল আৰু 7টা পেন মুঠতে আমাক দাম পৰে 50 টকা যদি আমি 5টা পেন্সিল আৰু 7টা পেন কিনো তেতিয়া হলে আমাৰ মুঠ খৰচ হ'ব 50 টকা আৰু যদি 7টা পেন্সিল আৰু 5টা পেন কিনো তেতিয়া হলে খৰচ হয় 46 টকা তেন্তে এটা পেন্সিল বা এডাল পেন্সিল আৰু এটা পেনৰ দাম কিমান কি লাগে এডাল পেন্সিল আৰু এটা পেনৰ দাম লাগে ইয়াত আমাক স্বতন্ত্ৰ পৰতন্ত্ৰটো আমি ধৰিব নোৱাৰো যদি স্বতন্ত্ৰ পৰতন্ত্ৰটো ধৰিব নোৱাৰো প্ৰথম কথাটো x লিখা আৰু দ্বিতীয়তে কথাটো y লিখা ধৰা হল এডাল পেন্সিল
এডাল পেন্সিলৰ দাম x টকা, এটা পেনৰ দাম y টকা। শৰ্তমতে বা প্ৰশ্নমতে কি কৈছে প্ৰশ্নটোত, কিমানটা পেন্সিল? 5টা পেন্সিল। এডাল পেন্সিলৰ দাম কিমান? x, তাৰমানে 5ডালৰ দাম 5x। আৰু মানে প্লাছ কিমানটা পেন? 7টা পেন। এটা পেনৰ দাম কিমান? y। যোগ কৰি দিলে মুঠ দামটো হ'ল 50 টকা। দ্বিতীয়টোত কৈছে 7ডাল পেন্সিল, এটা পেন্সিলৰ দাম x হলে 7ডালৰ দাম 7x। আৰু এটা পেনৰ দাম যদি y হয়, 5টা পেনৰ দাম 5y, টোটেল দাম হৈছে 46। এই দুইটা সমীকৰণ পালো। এই দুইটা সমীকৰণৰ কাৰণে আমি দুখন তালিকা প্ৰস্তুত কৰিম। এই সমীকৰণটোৰ কাৰণে এখন তালিকা প্ৰস্তুত কৰো। প্ৰথমটো সমীকৰণৰ কাৰণে x যদি 0 দিম, 5 × 0 0 থাকিব 7y, 7y = 50, 7 50 ডিভাইড নাযায়। y মান 0 দি চাম, y যদি 0 দিম 7 × 0 0 এইটো কাম নাই, থাকিলে 5x, 5x = 50, x = ইয়াৰ পৰা পাম 10, তেতিয়া y = 0 দিছো। x ৰ মান 3 দিয়া, 3 দিলে 5 3 15, ইফালে আনিলো -15 থাকিব 35, 35 ইফালে থাকিলে 7y, 7y দি 35ক 7 দি ডিভাইড কৰিলে 7 দি 38ক 5, তাৰ মানে আমি দুটা বিন্দু পালো। দুটা পালে হ'ব, তিনিটাও উলিয়াব পাৰো। এটোৰ নাম দিয়া a, এটো b। সেকেন্ড সমীকৰণটোৰ কাৰণে 7x + 5y = 46, এটোৰ কাৰণে এখন তালিকা প্ৰস্তুত কৰা। x ৰ মান যদি 3 দিম, 3 দিলে 7 × 3 21, ইফালে আনিম 46 - 21, এটো 5, এটো 2, ইয়াত আছে 5y, 5y দি 25ক ডিভাইড কৰিলে 5। যদি 8 দিম, 7 × 8 56, 46 প্লাস ইফালে দিলে -56, -10, -10/5, -2 দিয়া p q। এই তালিকা দুখন আমি লেখত প্ৰকাশ কৰিম। এটো x অক্ষ, x ড্যাশ o x, উলম্বটো হ'ব y অক্ষ, y o y ড্যাশ। ইয়াতে সমান সমান দৈৰ্ঘ্যত দাগ কাটি লোৱা 1 2 3 4 5 6 7 8 9 10, সৰ্বাধিক আছে 10, আৰু y সৰ্বাধিক আছে 5। 1 2 3 4 5 -1 -2 অতিৰিক্ত হলে হ'ব 1 2 3 4 5 1 2 3 4 5, এটো 10, এটো 5, এটো -2। যে a 10 0 ইয়াতে আহা, ইয়াৰ পৰা x ৰ মান 10 মানে সোঁফালে ধনাত্মকৰ ফালে, y ৰ মান 0 0 মানে কত যাব নালাগে, এটো হ'ল a। b হৈছে 3 5, ইয়াৰ পৰা 1 2 3 আৰু 5 মানে ওপৰৰ ফালে 5। যে a আৰু b সংযোগ কৰা, a আৰু b সংযোগ কৰি এই লেখটো হৈছে প্ৰথম যেটো সমীকৰণ। এই সমীকৰণটো আছিল 5x + 7y = 50, সমীকৰণৰ এডাল লেখ। দ্বিতীয় সমীকৰণটো চোৱা p 3 5, 3 5 এটো p, এটো আমাৰ দিয়াই আছে p, আৰু কি হৈছে 8 - 2 5, ইয়াৰ পৰা 8 x ৰ মান 1 2 3 4 5 6 7 8, আৰু -2 তলৰ ফালে আহা, এটো হৈছে q, এটো q। এতিয়া p q সংযোগ কৰা, p q সংযোগ কৰা, p q এইডাল হৈছে এই দ্বিতীয় p q লেখডাল হৈছে দ্বিতীয় যেটো সমীকৰণ 7x + 5y = 46, এই সমীকৰণৰ লেখ। এতিয়া চোৱা এই লেখ দুডালে কত কথা কতি কৰিছে, b বা p বিন্দু। ইয়াৰ স্থানাংকটো আমাৰ জানা আছে, কিমান স্থানাংক 3 5, 3 5 এই বিন্দুটোৰ স্থানাংক। এটা কি বুজাইছে, x ৰ মান 3 আৰু y ৰ মান 5,
এই লেখ দুডালৰ পৰা আমি গম পালো যে এক্স ৱাই মানে 3 5 বিন্দুত দুয়োডাল লেখে কটাকটি কৰিছে যেহেতু মাত্ৰ এটা বিন্দুত কটাকটি কৰিছে গতিকে আমি ইয়াৰ পৰা অদ্বিতীয় সমাধান পালো x ৰ মান কিমান পাইছো 3 x কি আছিল এডাল পেন্সিলৰ দাম y পাইছো 5 y কি আছিল এটা পেনৰ দাম এতেকে লেখৰ পৰা পাও কি পাইছো একডাল পেন্সিলৰ দাম পেন্সিলৰ দাম আছিল x মানে কিমান পাইছো 3 দাম হলে আমি এইটো টকাত লিখিব লাগিব আৰু এটা পেনৰ দাম আছিল y মান কিমান পাইছো 5 দাম যেহেতু এইটো আমি টকাত লিখিব লাগিব